দিল্লীত সৰ্বভাৰতীয় পুলিচ এথলেটিক্স ক্লাষ্টাৰ চেম্পিয়নশ্বিপ অসম কন্যা ৰিম্পী বুঢ়াগোহাঁইৰ সোণ জয়। যোৱা 10ৰ পৰা 14 নৱেম্বৰলৈ দিল্লীত অনুষ্ঠিত হয় 73 সংখ্যক সৰ্বভাৰতীয় পুলিচ এথলেটিক ক্লাষ্টাৰ চেম্পিয়নশ্বিপ 2024-25। এই প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে অৰ্জন কৰিলে সোণৰ পদক। লং জাম্প ইভেণ্টত 6.34 মিটাৰেৰে এই সাফল্য লাভ ৰিম্পী বুঢ়াগোহাঁইৰ। প্ৰতিযোগিতাৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি ৰিম্পীয়ে স্থাপন কৰিলে নতুন অভিলেখ। দিল্লী আৰক্ষীয়ে আয়োজন কৰা এই চেম্পিয়নশ্বিপত 25খন ৰাজ্য, 4খন কেন্দ্ৰীয় শাসিত অঞ্চল, 10টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীকে ধৰি মুঠ 39টা দলে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। এই প্ৰতিযোগিতাত 759গৰাকী পুৰুষ, 364গৰাকী মহিলাকে ধৰি মুঠ 1123গৰাকী আৰক্ষী জোৱানে কৰিলে অংশগ্ৰহণ। উল্লেখ্য যে সৰ্বভাৰতীয় পুলিচ এথলেটিক্স ক্লাষ্টাৰ চেম্পিয়নশ্বিপত ৰিম্পীয়ে অসম ৰাইফলছৰ হৈ প্ৰতিযোগিতাত কৰিলে প্ৰতিনিধিত্ব। ৰিম্পীৰ এই সাফল্যত আনন্দিত অসমৰ ক্ৰীড়া জগত। ক্ৰীড়ানুৰাগীৰ আশা ৰিম্পী বুঢ়াগোহাঁইৰ সোণখেৰীয়া যাত্ৰা হওক সুদূৰ প্ৰসাৰী। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।